হাই হাই অসম সরকার হাই 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 আমার দাবি ন্যায্য দাবি নিজ দাবি আমার চাকরি নিয়মে করো আমার চাকরি নিয়মে করো অসম সরকার হাই 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 অসম সরকার হাই 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 অনুসারে আজি 3 সেপ্টেম্বৰৰ পৰা আমাৰ গুৱাহাটী ধৰ্ণাস্থলত ধৰ্ণা চলি আছে অনিৰ্দিষ্টকাল। আজি অতি দুখৰ বিষয়ে ক'ব লাগে যে আমাৰ কোনো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো সঁহাৰি দিয়া নাই। আমাৰ চৰকাৰী চাকৰি নিয়মীয়া কৰিবলৈ লাগে আৰু অসম চৰকাৰক অনুৰোধ জনাওঁ মুখ্যমন্ত্ৰী মহোদয়, আজি ইমান বছৰ ধৰি কাম কৰি আছোঁ তথাপিও আজিলৈকে কোনো এখন সঁহাৰি পোৱা নাই। আজি হ'ব বুলি কৈ থাকে, আজি হ'ব বুলি কৈ থাকে, আজিলৈকে হোৱা নাই। আজি ইমান কষ্ট কৰি আছোঁ। আজি আমাৰ হাজিৰা কিমান, এটা মানুহ হাজিৰা কাম কৰিলে 500 টকা মিনিমাম এটা দিনত দিয়ে। আজি তথাপিও আমাৰ 3000 4000 টকা দৰমহা লৈ কিনে কাম কৰিবলৈ লগা হৈছে। আজি অতি দুখৰ বিষয় যে আমাৰ এই পৰিয়ালটো চলাবৰ কাৰণে বহুত অসুবিধা। বস্তু পাতি যি দাম জুই লাগিছে আগুনৰ নিচিনা। আমাৰ কোনো এখন কৰ্তৃপক্ষই যে আজিলৈকে কোৱা নাই যে কিবা এটা হ'ব বুলি। এইকাৰণে মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী মহোদয় হাজৰিক অনুৰোধ কৰিছোঁ, অতি সোনকালে জানি আমাৰ চাকৰি নিয়মীকৰণ কৰে। অলপমান চাব লাগে। কিমান টকা দৰমহা পাই আছে? 4000 টকা মাহ। ৰেগুলাৰ পায়নে? ৰেগুলাৰ নাপায়, 6 মাহ পিছত দিয়ে। তথাপিও আৰু একাউণ্টেণ্টে কৈ থাকে যে আজি তোমাৰ পইচা সোমোৱা নাই। 1 ইয়াৰ ডক্টৰ থাকিলে আৰু চিগনেচাৰ চাৰ্জ নহয় বুলি কৈ থাকে। আজি 6 মাহ পিছত দৰমহা তথাপিও ঠিক মতন পোৱা নাই। এতিয়া আপোনালোকে কিমানজন মানে কৰ্মচাৰী আছে? আমাৰ অস্থায়ী কৰ্মচাৰী 4264 জন মানুহ আছো এই অল অসমৰ। গতিকে এই আন্দোলনটো আপোনালোকে কিমান তাৰিখৰ পৰা আৰম্ভ কৰিছে? 3 ছেপ্টেম্বৰৰ পৰা 3 তাৰিখৰ ছেপ্টেম্বৰৰ পৰা আজিলৈকে চলি আছে। এতিয়ালৈকে প্ৰশাসনে কোনো ধৰণৰ সঁহাৰি দিয়া নাই। যদি আপোনালোকে সঁহাৰি নিদিয়ে কি পাব বুলি ভাবিছে? অনিৰ্দিষ্টকাল ধৰ্ণা চলি থাকিব। আমাৰ জীৱনটোক নাহে মানুহ ওপৰৰ পৰা চলি থাকিব।